আজি মই মানে নতুন এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো নতুন মানে কি আনদিনা তোমাৰ কাপোৰৰ ভিডিও দি কিন্তু আজি কাপোৰৰ বোৱা কাপোৰৰ ভিডিও দি কিন্তু আজি বোৱা কাপোৰৰ ভিডিও নিদু আজি দিম মই ফেব্ৰিকৰ ভিডিও আপোনালোকক আৰু বোৱা কাপোৰটো চাই থাকে আজি ভাবিছো নতুনকে ফেব্ৰিকৰ মানে ভিডিও দিও ফেব্ৰিক কৰো কেনুকাকে কৰো গুটেখিনি আপোনালোকক দেখাম আৰু চাওক এয়া মই থান কাপোৰ কিনি আনিছো এয়া এইবিলাক কাটিম সিলাম বনাম কেনেকেনো বনা গুটেখিনি দেখাম কেনেকে কি কৰো আৰু তাৰ কাৰণে কিছুমান বস্তু আনিছো আজি ফাৰ্স্ট বগা মানে বগা এজোৰ কাপোৰ আনিছো পিছত আৰু বেলেগ বেলেগ কালাৰ আনি থাকিম বাৰু এয়া চাওকচোন কি আনিছো মই এয়া এইটো মালা হয় এইটো পটি বুলি কয় মই পটি বনাবৰ কাৰণে আনিছো মেখেলাটো মাৰিম আৰু চাদৰটো এনেকে পটি সিস্টেম কে মাৰিম তাৰ পিছত ফেব্ৰিক কৰিম আৰু এইবিলাক ব্ৰাছ চাওকচোন সৰু ডাঙৰ এইবিলাক ব্ৰাছ থাকে এইডাল ডাঙৰ আনিছো মই এইডাল অকমান মিডিয়াম আৰু এইডাল একদম সৰু তেতিয়া মই মিলাই আনিছো ব্ৰাছ আৰু এইবিলাক গ্লিটাৰ হয় আৰু এইটো আঠা আৰু মোৰ কিছুমান বস্তু আছে আনিব লগা সেইখিনিও আনি লম গতিকে দেখাই যাই থাকিম আৰু গোটেই একদম ফাৰ্ষ্টৰ পৰা কেনেকে কৰো কি কৰো মানে শিকিব পাৰিব আৰু গাইস এসা মই ফালে তলত এই কাপোৰ মাৰি ললো মেখলাৰ তলত এইখিনি কাপোৰ এনেকে মাৰি ললো আৰু এয়া চাকচোন এনেকে পটিটো মাৰি দিছো মই তলত কেনেকুৱা লাগিছে কবচোন বহুত ধুনিয়া লাগিছে সঁচাকে মই নিজে মাৰি আছো কিন্তু নিজে গম পাইছো মই বহুত বেছি ধুনিয়া লাগা হৈছে পটিটো মাৰাৰ কাৰণে আৰু এনেকে ডিজাইন কৰো কি কৰো সব দেখাম আপোনালোকক চাই থাকিব আৰু আজি মুৰা মই ইয়া ফেব্ৰিক কৰিবলৈ ৰেডি হৈ লৈছো এয়া চাক মই কৈছিলো আপোনালোকক দেখাইছিলো মেখেলা সিলাই থাকোতে আৰু এয়া চাক পটি মাৰি পুৰা এনেকে মেখেলা ৰেডি কৰি ললো আৰু এইফালে এখন চাদৰ ফাৰ্ষ্টতে এইখন কাপোৰত এনে আঁকি লৈছো কাৰণ কি যেহেতু মই এইখনত তুলিম পাৰফেক্ট নহলে ভাল নালাগিব গতিকে জাস্ট মই এইখনত এবাৰ ট্ৰাই কৰি লৈছো কাৰণ কি আপোনালোকেও নকৰিব হেনুকা আগতে কাগজ নহলে বা এনেকুৱা কিবা এক্সট্ৰা কাপোৰত প্ৰথমতে কৰি লব আৰু এয়া চাক মই ইয়াত আঁকিও লৈছিলো এনেকে এইটোত বাৰু আঁকা নাই কিন্তু এইটোত আঁকি লৈছিলো দেখিছেনে এনেকে আঁকি লৈ পিনে মই এনেকে কালাৰ কৰিছো আৰু আপোনালোকে এনেকে কালাৰ আঁকি ললেও লব পাৰিব আঁকি নললেও কথা নাই মই কিন্তু ইয়াত আঁকি নলও বাৰু মই ডাইৰেক্ট বনাই যাম এয়া চাওকচোন এয়া মুঠা টাইপৰ নিচিনা এনেকুৱা মালা মই ইয়াৰ পৰা এনেকে কাটি লম ফুল আৰু এই চাওক মাজৰ এইখিনিত এনেকে কাটি লব এটা এটাকে দেখিছেনে এই দুডাল আছে এই দুডাল যে আছে এই দুডালত এইটো কাটি দিলে হল এনেকে আৰু এতিয়া চাওক মই এইখিনি কাটি লৈছো আৰু লাগিলে মই কাটি লম পিছত এতিয়া এইখিনি পৰা স্টাৰ্ট কৰো আৰু এয়া চাওক মই ফাৰ্স্ট স্টাৰ্টিংতে এইবিলাক ফুলবিলাক এনেকে লগাই লম আঠা লগাই লম আৰু তাৰ পিছত মই আৰু এই বাকি এইবিলাক চাওকচোন এইখিনি লাগা কিছুমান বস্তু মই আনি ললো বাৰু আৰু এতিয়া এনেকে লগাম মই ফুলকেইটা দেখাই যাম চাই থাকক ও এনেকে লগাইতা বিবি মুজা আৰু আঠাটো লগাওতে বহুত ভালকে লগাব যাতে আঠাটো হেৰি হৈ না যায় এৰি না যায় এটো আঠা বাৰু লাগিলে ভালকে এৰি না যায় কিন্তু পা গিটাত বেছি ভালকে দিব তেতিয়া হলে আৰু ফুলটো এৰি যোৱা চান্স না থাকে আৰু আঠাটো আপোনালোকে এনেকে দি লব পাৰে এয়া চাওক এনেকে দি ললে বেছি সহজ হয় খালি লগাওতে সাৱধান হ'ব যাতে চাব যাতে পা গিটাত গুটে গিটাতে ধুনিয়াকে পৰি যায় আঠাটো আৰু এয়া চাওক এনেকে মই ফুল গিটা আঠা মাৰি এনেকে লৈ ললো আৰু ইয়াত এবাৰ মই কালাৰ কৰিম এই ৰঙা কালাৰটো লৈছো আৰু ব্ৰাছ বেছি সৰু ব্ৰাছটো লৈ লৈছো লৈ এতিয়া মই ইয়াৰ ওপৰত এনেকে কালাৰ কৰিম চাই থাকক
এয়া চাওক এইটো ফুল কমপ্লিট হৈ গ'ল ধুনীয়াকে আৰু এইফালে হৈ গ'ল এইটো এয়া চাওক মানে দুফালে বুকত পৰা দু সাইডৰ ফালে এনেকে ডাঙৰ ডাঙৰকে দিছো দুটা আৰু গুটেই গাত এনেকে সৰু সৰুকে এটা পাতল পাতলকে দিছো আৰু এয়া সাইড এইটো এটা এনেকে বনাইছো চাওক সিম্পল কে এইটো এটা এনেকে বনাইছো আৰু গুটেইটা সাইডতে মই এনেকে বনাই দিম আৰু লগতে এয়া চাওক এ পাথৰ আনিছো ষ্টন আৰু এইবিলাক ষ্টন গুটেই এনেকে ফুল বিলাকৰ মাজে মাজে এনেকে এনেকে বহাই যাম মই আৰু গাইস এয়া চাওক ষ্টন লগাইছো এয়া ষ্টন বিলাক লগাই দিলো গাইস এয়া চাওকচোন মই এবা মেখেলাখন আৰম্ভ কৰিছো আৰম্ভ মানে হলে প্ৰায় এয়া চাওক এনেকে ফুলটো দিছো দিগলকে এটা দিছো আৰু বাকি সাইডত এনেকে দি দিছো এটা এটা আৰু এয়া চাওক তলৰ পিনে কেনেকে দিছো এইফালে চাওক আৰু মই এয়া ষ্টনো লগাই আছো লগতে গাইস কাপোৰজোৰ কমপ্লিট কৰিলো মই আৰু এয়া কাপোৰজোৰ চাওকচোন মই পিন্ধি দেখাইছো কেনেকুৱা হৈছে কওকচোন আৰু চাওক মই মেখেলা তেনেকে দিছো ডিজাইন কৰিছো সাদৰত আৰু সাদৰত এই দহিটো গাঠিব আছে মই দহিটো হোৱা নাই কিন্তু কাপোৰজোৰ কমপ্লিট হয় মই ভাবিছো আপোনালোকক পিন্ধি দেখাও কেনেকুৱানো হয় কেনেকুৱা লাগিছে কবচোন আপোনালোকক যদি কাপোৰজোৰ লাগে তেনে হলে মোক কন্টাক্ট কৰিব ডেসক্ৰিপচনত নাম্বাৰটো থাকিব আৰু এয়া আপোনালোকে যদি কিবা বুজি নোপোৱা থাকে ভিডিওটো তেতিয়া মোক কমেন্ট কৰি জনাব যদি বনাব খোজা আপোনালোকে নিজে মোক কমেন্ট কৰি জনাব মই হেইও শিকাই দিম আপোনালোকক আৰু ভালকে আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ভিডিওটো যদি চাই ভাল পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই